বিশিষ্ট চিকিৎসক লেখক ডাক্তৰ অতুল বৰগোহাঁইলৈ টাইপৰ পণ্ডিত টেঙাই মোহন স্মৃতি বঁটা 2025 11 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ বৰবৰুৱা চুকাফা ভৱনত প্ৰদান কৰা হ'ব বঁটা টিংখাঙত টাইপৰ সংবাদমেল বিদগ্ধ টাই পণ্ডিত অসমৰ প্ৰথমজন অভিধান প্ৰণেতা পণ্ডিত টেঙাই মোহনৰ স্মৃতিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই 2022 বৰ্ষৰ পৰা পণ্ডিত টেঙাই মোহন বঁটা প্ৰদান কৰি আহিছে এইবাৰ চতুৰ্থ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চিকিৎসক লেখক ডক্টৰ অতুল বৰগোহাঁইলৈ টিংখাঙৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে অহা 11 ফেব্ৰুৱাৰী টাইপা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত পণ্ডিত টেঙাই মোহনৰ স্মৃতি দিৱসত ডিব্ৰুগড়ৰ বৰবৰুৱা চুকাফা ভৱনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব 1775 চনতে অসমতে প্ৰথম টাই ভাষাত অভিধান ৰচনা কৰা টাই পণ্ডিত টেঙাই মোহনৰ স্মৃতি ৰক্ষাৰ্থে আৰু টেঙাই মোহনৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্য টাইপা এই বঁটা প্ৰৱৰ্তন কৰি আহিছে উল্লেখ্য যে প্ৰথমজন বিলাত খেৰত অসমীয়া পণ্ডিত টেঙাই মোহনে 1775 চনত বৰ কাকত সমুং বা বৰ অম্ৰকে আদি কৰি অনেক পুথি ৰচনা কৰি উলিয়াইছিল সংবাদমেলৰ পূৰ্বে সদ্য প্ৰয়াত শিল্পী ৰাজীৱ হদিয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে টাইপা বিষয়ববীয়াসকল আমি আয়োজন কৰিবলৈ গৈ আছো পণ্ডিত টেঙাই মোহন স্মৃতি দিৱস লগতে বঁটা প্ৰদান অনুষ্ঠান আৰু এই অনুষ্ঠানটো হ'ব 11 ফেব্ৰুৱাৰীৰ দিনা যিদিনা এই মহান পণ্ডিতজনৰ মৃত্যু হৈছিল 1825 চনৰ 11 ফেব্ৰুৱাৰী আৰু 11 ফেব্ৰুৱাৰী দিনাই আমি বিগত 3 বছৰে প্ৰায় আমি যদি চাওঁ 22 চনৰ পৰা আমি এই অনুষ্ঠানটো কৰি আহিছো ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আৰু এইবাৰ আমি ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ চুকাফা ভৱনত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ গৈ আছো আৰু বিগত সময়ত এই পণ্ডিতজনক আমি টাইপাৰ তৰফৰ পৰা বিশেষকৈ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি 22 চনৰ পৰা অনুষ্ঠিত কৰি আহিছো আৰু একেতৰ স্মৃতি দিৱসৰ দিনাই আমি টাই ভাষাৰ লগত জড়িত লগতে টাই সংস্কৃতিৰ লগতে এজন বিশিষ্ট সমাজ সেৱক তথা লেখকক আমি এই পণ্ডিত টেঙাই মোহন বঁটাৰে বিভূষিত কৰি অহা হৈছে আৰু এই বছৰ 2025 চনৰ আগন্তুক 11 ফেব্ৰুৱাৰী দিনা বৰবৰুৱা চুকাফা ভৱনত টাইপাৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব পণ্ডিত টেঙাই মোহন বঁটা বিশিষ্ট লেখক চিন্তাবিদ সমাজ সেৱক চিকিৎসক ডক্টৰ অতুল চন্দ্ৰ বৰগোহাঁই ডাঙৰীয়া আৰু অতুল চন্দ্ৰ বৰগোহাঁই বিষয়ে যদি আমি ক'বলৈ যাওঁ তেওঁ বহু কেইখন কিতাপ ইতিমধ্যে লিখি উলিয়াইছিল আৰু বহু বঁটা তেওঁ ইতিমধ্যে পাইছে জীৱনকালত আৰু তাৰ ভিতৰতে আমি যদি চাওঁ কেইখনমান উল্লেখযোগ্য আমি কিতাপৰ নাম আমি ক'ব বিচাৰিছো ইতিহাসৰ পমখেদি ধুদৰ আলিয়েদি বুৰঞ্জীমূলক কিতাপ যাত্ৰাৰ পথত উপন্যাস চিকিৎসকৰ দিনলিপি চুটি গল্প সংকলন সিৰিজৰ চাহ পোহৰ উপন্যাস কাজিৰঙাৰ পৰা গিবনলৈ ইতিহাস ভিত্তিত লাচিত বৰফুকন দ্য মাইটি জেনেৰেল অফ মুনডুন চুন খাম এখন ইংলিছত তেওঁ লিখিছিল লাচিত বৰফুকনৰ বিষয়ে হেৰুৱা দিগন্তৰ মায়া উপন্যাস আৰু ইতিহাসৰ পমখেদি ধুদৰলিৰ তৃতীয় সংস্কৰণ তেওঁ ইতিমধ্যে উলিয়াইছে আৰু তেওঁক ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন সন্থা বিভিন্ন দল সংগঠনে বিভিন্ন বঁটা দিছে তেনেধৰণে চিকিৎসক ৰত্ন বঁটা 2007 চনত গ্লোবেল ছ'চাইটি অফ ইণ্ডিয়া প্ৰদান কৰে ৰাজ্যৰ ইতিহাসবিদ হিচাপে 2020 চনত অসম চৰকাৰৰ পুৰাতত্ব বিভাগে বিশেষভাৱে তেওঁক সন্মানিত কৰা হৈছিল আৰু তেওঁৰ আমি যদি যাওঁ জন্মৰ কথাখিনি তেওঁ জন্ম টিংখাং চাহ বাগিচাত 1957 চনত আৰু পিতৃ ৰুচিনাথ বৰগোহাঁই মাতৃ স্বৰ্ণলতা বৰগোহাঁই আৰু তেওঁৰ লেখক আৰু ইতিহাসবিদ হোৱাৰ লগতে তেওঁ এজন ভাল ফুটবল আৰু এগৰাকী বেডমিণ্টনৰ কিন্তু ভাল খেলুৱৈ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে আৰু তেওঁ এতিয়া বৰ্তমান টিংখাং চাহ বাগিচাত কৰ্মৰত হৈ আছে গতিকে আমাৰ তৰফৰ পৰা টাইপাৰ তৰফৰ পৰা আমি সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক আহ্বান জনাওঁ যে পণ্ডিত টেঙাই মোহনৰ দৰে বুৰঞ্জীত লুপ্ত হৈ থকা এগৰাকী পণ্ডিতক আমি ইতিহাসৰ পৰা আমি উলিয়াই আনিছোঁ আৰু নতুন প্ৰজন্মই বহু নজনা কথা আমি জনাব বিচাৰিছোঁ যে প্ৰথম অভিধান প্ৰণেতা অসমৰ কোন আৰু তেওঁ পুথিবোৰো ইতিমধ্যে বহুতো টাই পুথিৰ পৰা ভাষাৰ পৰা অসমীয়ালৈ ইতিমধ্যে অনুবাদৰ কাম হৈ আছে চলি আছে গতিকে সকলোকে অসমবাসীলৈ আমি আহ্বান জনাইছোঁ 11 ফেব্ৰুৱাৰীৰ দিনা স্মৃতি দিৱস দিনা সকলোকে এই বৰবৰুৱা যি চুকাফা ভৱন এই অনুষ্ঠিত হ'বলগীয়া পণ্ডিত টেঙাই মোহন স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা সাদৰে নিমন্ত্ৰণ জনাইছোঁ।